ছাত্ৰ ছাত্ৰীসকল অসম চৰকাৰ জনজাতি পৰিক্ৰমা ভৈয়াম সঞ্চালক অসম ৰুক্মিণী নগৰ গুৱাহাটী 6 ছাত্ৰ ছাত্ৰীসকল এটা স্কলাৰশ্বিপ আহিছে যেটো প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ইয়াত চোৱা তোমালোকে অসমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাহায্যপ্ৰাপ্ত প্ৰাদেশিকৃত মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰি থকা অনুসূচিত জনজাতি ছাত্ৰ ছাত্ৰীৰ পৰা 2025-26 বৰ্ষৰ প্ৰাক প্ৰৱেশিকা বৃত্তি অৰ্থাৎ প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ আবেদন পত্ৰ আহ্বান কৰা হৈছে। তোমালোকে গম পাইছা যিসকল 1 আৰু 1 পৰা 8 ভিতৰত পঢ়ি আছা তোমালোকৰ এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিবা যিসকল ST ছাত্ৰ ছাত্ৰী হয়। এতিয়া চোৱা অৰ্হতা কি কৰিব লাগিব কোনসকলে পাৰিব যিসকলৰ পিতৃ মাতৃ বা অভিভাৱকৰ বাৰ্ষিক আয় 50,000 টকাৰ অধিক নহয় মানে যিসকলে 50,000 টকাৰ তলত ইনকাম কৰে মা দেউতাই তেতিয়াহ'লে তোমালোকে এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিবা। আৰু জলপানি কিমান পাবা অৰ্হতা সম্পন্ন ছাত্ৰ ছাত্ৰীলৈ বাৰ্ষিক 1200 টকাকৈ জলপানি দিয়া হ'ব যে বছৰি 1200 টকা তোমালোকে কোনো পৰীক্ষা নিদিয়াকে ধুনীয়াকে স্কলাৰশ্বিপটো লাভ কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকলে ৱেবছাইট যিটো ৱেবছাইট দেখা পাইছা এই ৱেবছাইটৰ জৰিয়তে আবেদন পত্ৰ সংগ্ৰহ কৰিব লাগিব আৰু সম্পূৰ্ণ কৰা আবেদন পত্ৰ নিজ শিক্ষানুষ্ঠানত 30/12/2025 তাৰিখৰ ভিতৰত জমা দিব লাগিব অৰ্থাৎ তোমালোকে 30/12/2025 তাৰিখৰ ভিতৰত জমা দিব লাগিব এই আবেদন পত্ৰ আৰু অধিক তোমালোকে জানিব বিচাৰিলে তোমালোকৰ ছাৰ বাইদেউসকলক অধিক জানিব পাৰিবা আৰু স্বাক্ষৰ দিয়া আছে জনজাতি পৰিক্ৰমা ভৈয়াম সঞ্চালক অসম ৰুক্মিণী নগৰ গুৱাহাটী। গতিকে ছাত্ৰ ছাত্ৰীসকল 30 তাৰিখৰ আগতে তোমালোকে এপ্লাই কৰি দিয়া তেতিয়াহে স্কলাৰশ্বিপটো লাভ কৰিব পাৰিবা ঠিক আছে। ইয়াৰ উপৰি জনাব বিচাৰো যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 8ত পঢ়ি আছা তোমালোকে যে বছৰিকা পৰীক্ষালৈকে অৰ্থাৎ যেহেতু মাৰ্চৰ লাষ্টত তোমালোকৰ বছৰিকা পৰীক্ষা হ'ব তেতিয়ালৈকে যে মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ চাৰিটা বিষয় পঢ়িব বিচাৰে মাত্ৰ তোমালোকে পেমেন্ট কৰিব লাগিব 100 টকা 100 টকাতে তোমালোকে বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা। যিসকল ছাত্ৰ ছাত্ৰী জইন হ'ব বিচাৰে যিটো হোৱাটছআপ নম্বৰ দেখা পাইছা এই নম্বৰটোত তোমালোকে সোনকালে SMS কৰি জইন হ'ব পাৰিবা। তোমাৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্টখন দি দিবা তাৰ পিছত তোমালোকে এতিয়া চোৱা বহু ছাত্ৰ ছাত্ৰী টিউচন যাব অসুবিধা পায় বা টিউচন বুজি নাপায় তেনেকুৱা ছাত্ৰ ছাত্ৰী বহুখিনি সুবিধা হ'ব ঠিক আছে। নেক্সট এটা ভিডিঅ'ত লগ পাম বাই।